মানে আমি হাউচ নম্বৰ 40ত আমি চেয়াৰ্ড কম্পাউণ্ডত থাকোঁ আমি মানে হাউচ নম্বৰ 40ত আমি দুটা পৰিয়াল থাকোঁ এটা আমাৰ পৰিয়াল আৰু এটা আমাৰ ভিনদেউহেঁত বোলে মই ভিনদেউ বুলিয়ে মাতোঁ আৰু ভিনদেউ আৰু বাইদেউহেঁত থাকে কালি মই আমাৰ বঙাইগাঁৱত এখন মিটিং আছিলে মিটিঙৰ পৰা আহি সন্ধিয়া 7টামান বজাত যেতিয়া পাইছোঁহি পোৱাৰ পাছত এজন ফাৰ্মাচিষ্ট আহিছিলে কৈছে যে আমাৰ কাষৰ যিঘৰ মানুহ আমাৰ পুষ্পাক্ষী বৰা জুমু বাইদেউ বুলি আমি কওঁ জুমু বাইদেউৰ মানে দৰ্জাখন খোলা নাই তেতিয়া মই লগে লগে ভিনদেউক ফোন কৰিলোঁ ভিনদেউ নগাঁৱত আছিলে বুলি ক'লে মই ক'লোঁ ভিনদেউ এনেকৈ আহিছে দৰ্জাখন খোলা নাই তাৰপিছত আমি চবেই চালোঁ দৰ্জাখন খুলিব নোৱাৰিলোঁ আমি ভিতৰৰ পৰা বন্ধ হৈ আছে দৰ্জাখন তাৰপাছত ভিনদেউক মাতিলোঁ ভিনদেউক তৎক্ষণাত মাতিলোঁ মই অকণ খং কৰিয়ে মাতিলোঁ আৰু সোনকালে আহক আপুনি ইমান দেৰি কি কৰিছে এখন হেৰি হৈছে মানুহ পোৱা নাই বাইদেউ এনেকৈ বুলি ক'লোঁ ভিনদেউ তৎক্ষণাত আহিলে নগাঁৱৰ পৰা আহিলে ল'ৰাটোও আহিলে তেওঁৰ দুজন অহাৰ পাছত দৰ্জাখন খুলি দেখিছে যে মানে বাইদেউ ঢুকাই আছে বাইদেউ আচলতে দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিলে তেখেতৰ লিভাৰ আৰু কিডনী মানে বেছি আৰু মানে কালিহে মই কাগজখিনি চাইছোঁ লিভাৰ আৰু কিডনী দুয়োটাই হেৰি হৈছিলে আৰু তাৰপিছত একেবাৰে হেৰিটো কম আছিলে কি কয় আপোনাৰ হিমগ্ল'বিন নায়েই আৰু একেবাৰে নাই এনেকুৱা হৈ আছিলে তাৰপাছত গতিকে ভিনদেউ আৰু আচলতে আমাৰ ল'ৰাটো আমাৰ বেটাত নথকাৰ কাৰণে সিহঁতৰ ভিনদেউৰ ল'ৰাটো নথকাৰ কাৰণে তাৰমানে চাগে কিবা কাৰণত হেৰি হ'ল আৰু ঢুকালে এতিয়া আমি লগে লগে ভিনদেউ অহাৰ পাছতে মই লগে লগে মানুহ এজন দি পুলিচক খবৰ দিয়ালোঁ পুলিচ আহি পোষ্টমৰ্টেম কৰিবলৈ এতিয়া পঠিয়াই দিছে এইখিনিয়ে কথা আৰু আপোনালোকে কৈ আছে যে অখিল গগৈ ঘৰতে বুলিয়ে কৈ আছে অখিল গগৈ ঘৰত নহয় মানে এইটো আমি শ্বেয়াৰ্ড কেম্পাছত থাকোঁ শ্বেয়াৰ্ড কেম্পাছত থাকোঁ তাৰমানে আমাৰ কাষৰ ঘৰটো দেই এনেই অখিল গগৈ ঘৰ বুলি চেঞ্চেশ্যন এটা ক্ৰিয়েট নকৰিলে ভাল পাম আৰু